আপোনাৰ গাড়ীখন কাম নাই কালি এটা অপাৰেশ্যন কৰিলোঁ আজি চাওঁ কি কৰা যায় আপুনি মোৰ এইটো গেৰেজ এইটো গেৰেজ নহয় এইটো এইখন মোৰ হস্পিটেল হয় হস্পিটেল মই ডাক্তৰ তোমাৰ বছ গতিকে তুমি মোৰ মতে কাম কৰিব লাগিব একদম 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 যেনেকে ক'ব ঠিক তেনেকে আৰু ভিৰৰ মাজত আৰু এই যুদ্ধবোৰ অনুভৱ আচলতে খুবেই ভাল মানে মোৰ বিশ্বাস হোৱা নাই মই যে ইমান ধুনীয়া এটা উপহাৰ মোক দিব তাৰ বাবে প্ৰথমে মই সৃষ্টি আৰ্ট থিয়েটাৰসমূহ শিল্পীসকললৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ ৰাজলক্ষ্মী থিয়েটাৰসমূহ কলাকুশলীক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ ছাপোৰ্ট অবিহনে মোৰ এইখিনি চাগে ৰাইজে মোৰ যিখিনি মই কাম কৰিছোঁ সেইখিনি চাগে ওলাই নপৰিলেহেঁতেন আৰু ইয়াত চম্পক শৰ্মাৰ নাম ল'বই লাগিব কাৰণ চম্পক শৰ্মাৰ সৃষ্টিৰ যিটো মোক কেৰেক্টাৰ দিছে জয়া বুলি সেই কেৰেক্টাৰটো সকলোৱে বহুত ভাল পাইছে মৰম কৰিছে তাৰ বাবে চম্পক দালৈ অশেষ ধন্যবাদ আৰু লগতে মোৰ বন্ধু আলেখ্য বৰুৱাৰ মই নামটো ল'বই লাগিব কাৰণ তেখেতে মোৰ এই কেৰেক্টাৰটো কৰাত তেখেতে মোক বহুত বেছি ইনস্পায়াৰ্ড কৰিছে তেখেতে খুব ধুনীয়া এটা গান লিখিছে সেই গানটো আচলতে মোৰ এই নাটকখনৰ কাৰণে টাৰ্ণিং পইণ্ট আৰু আলেখ্য দা তোমালৈও ধন্যবাদ থাকিল লগতে ৰাজলক্ষ্মীৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰ কাৰণ তেখেতে মোক যিহেতু এইখন থিয়েটাৰত এগ্ৰিমেণ্ট কৰালে আৰু এগ্ৰিমেণ্ট কৰাৰ কাৰণে মই ঘা নাটকখন পালোঁ আৰু তাত অভিনয় কৰাৰ সুযোগ পালোঁ আৰু সমূহ দৰ্শকক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ ছাপোৰ্ট অবিহনে তেওঁলোকৰ আশীৰ্বাদ অবিহনে আমি শিল্পীবোৰ শূন্য আৰু মোৰ হ'ল থিয়েটাৰ জগতত মোৰ এতিয়া 8 বছৰ চলি আছে আৰু মই ৰূপালী পৰ্দাৰ আৰু সৰু পৰ্দাত মই প্ৰায় 15 বছৰ ধৰি জড়িত হৈ আছোঁ